এয়া দেখিছেনে আমাৰ মায়ে ইয়াতে মাৰ ৰাতিপুৱাৰ জলপানটো কেনেকৈ তৈয়াৰ কৰি লয় সেইটো মই আপোনালোকক দেখুৱাব লৈছোঁ। এমাহৰ কাৰণে বনাইছে মায়ে। এয়া প্ৰথমতে এখন কেৰাহীখন দেখিছেনে? কেৰাহীখন হৈছে লোহাৰ। এই লোহাৰ কেৰাহীখনত মায়ে ভাজি আছে চাউল, আৰু এই চাউলটো হৈছে উখোৱা চাউল। এইটো মই গাঁৱৰ পৰা মাক কিনি আনি দিছোঁ। এই উখোৱা চাউলটো প্ৰথমতে মায়ে ধুই লৈছিলে আৰু 5 মিনিটমান সময় তিয়াই থৈছিলে, আৰু তাৰপিছত চাউলটো মানে পানীটো যোৱাকৈ ৰাখি লৈছিলে। এইটো ওচৰতে আপোনালোকে দেখা পাইছে, তাতে পানী একেবাৰে নোহোৱা কৰি লৈছে, আৰু তাৰপিছত এনেকৈ চাউলখিনি মায়ে ভাজিছে। চাউলখিনি ভাজোঁতে যেতিয়া ভাজি থাকে তেতিয়া জুইটো একেবাৰে কমাই ল'ব লাগে। সেইকাৰণে কেৰাহীখন লোহাৰ ল'ব লাগে, আৰু লোহাৰ কেৰাহীতহে এইখন বহুত ধুনীয়াকৈ হয় এইখিনি কাম। এয়া দেখিছেনে? চাউলবিলাক বহুত ধুনীয়াকৈ ফুটিছে। গোটেই কেইটা চাউলেই ফুটিব লাগিব, ফুটি ফুটি ফুলি ফুলি উঠে, আৰু সেইখিনি নোহোৱালৈকে কিন্তু চাউলটো ভজা নহয়। এনেকৈ মায়ে ৰাতিপুৱাৰ জলপানটো বনায়, আৰু মই সম্পূৰ্ণ ভিডিঅ' আপোনালোকক দেখুৱাই আছোঁ। মায়ে যিহেতু আজিকালি যিবিলাক খাদ্য আছে সেইবিলাক খাদ্য মায়ে নাখায়, যেনেকুৱা ধৰণৰ ওটছ, ডালিয়া আৰু বাকীটো বহুত কিবা কিবি আছে, পাস্তা চাস্তা, সেইবোৰতো মায়ে একো বস্তুৱে কোনোদিনে খোৱা নাই। মায়ে সদায় মাৰ নিজৰ যিটো সান্দহগুড়ি, সেই সান্দহগুড়িটো এনেধৰণে মায়ে বনাই লয়। মায়ে বেলেগ বেলেগ বৰা চাউলৰ জলপানো খায়, চিৰা জলপান খায়, কিন্তু এইখিনি চাউল দেখিছেনে? চাউলটো এনেকৈ পানীটো নাইকিয়া কৰি ল'ব লাগে, পানীটো তলত গুচি যাব, চাউলখিনি ওপৰত থাকিব, আৰু তাৰপিছত এনেকৈ ভালকৈ ভাজিব লাগে। এইটো জলপান মায়ে এমাহৰ কাৰণে, প্ৰায় এমাহ ডেৰ মাহৰ কাৰণে এবাৰতে বনাই থৈ দিয়ে, আৰু তাৰপিছত মায়ে খাই থাকে। এয়া চাওকচোন, এনেকুৱা ধৰণৰ ৰঙা হ'ব লাগিব, আৰু ৰঙা হোৱাৰ পিছতহে মানে উপযুক্ত হয় খোৱাৰ কাৰণে, নহ'লে ভাল নহয়। সান্দহগুড়িটো ধুনীয়া এটা গোন্ধ ওলায়, তেতিয়াহে খুব বেছি ভাল লগা হয়। আৰু যেতিয়া একদম ঠাণ্ডা হৈ যায়, ঠাণ্ডা হৈ যোৱাৰ পিছত মায়ে মিক্সিত দি লয়। আৰু এইখিনি কাম কৰোঁতে মই সদায় মাক সহায় কৰি দিওঁ, কাৰণ মায়ে অকলে কামটো কৰিব নোৱাৰে। এয়া চাওকচোন, গুড়ি হৈ গ'ল। এনেকৈ থৈ দিলে এমাহ দুমাহ ধুনীয়াকৈ ৰাখিব পৰা যায়, আৰু মায়ে প্ৰায় এমাহ ডেৰ মাহৰ কাৰণে এনেকৈ প্ৰত্যেকবাৰে বনাই লয়। আৰু ৰাতিপুৱাৰ সময়ত মায়ে এই জলপানটো খায় দৈৰ লগত বা গাখীৰৰ লগত। মায়ে এনেকৈ এইটো জলপান খায়, কিন্তু মায়ে সদায় যে এটা জলপানেই খায় এনেকুৱা নহয়, মায়ে সলাই সলাই খায়। কিন্তু হ'লেও সান্দহগুড়ি, চিৰা আৰু বৰা চাউল এইকেইটাই মায়ে সলাই সলাই খাই থাকে। আৰু মাৰ এই খাদ্যৰ তালিকাটো মোৰ ভাল লাগে, যিহেতু মায়ে নিজে ঘৰত তৈয়াৰ কৰি খায়, আৰু লগতে ময়ো খাওঁ, কিন্তু মাজে মাজে মাৰ লগত ময়ো খাওঁ, আৰু সেই মোৰ ভাল লাগে কাৰণে এইবাৰ মই যিহেতু মাৰ লগত এইটো বনালোঁ আৰু ভিডিঅ' বনাই আপোনালোককো দেখুৱালোঁ। ধন্যবাদ।